মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2022 চনৰ কোশ্চেন পেপাৰৰ পৰা পাঠীগণিতৰ ইয়া কোশ্চেন নাম্বাৰ 52 কি কৈছে ইয়াত 2 মিক্স 3/4 মিটাৰ দৈৰ্ঘ্যৰ সূতা এডাল দুটা অংশত বিভক্ত কৰা হ'ল এটা অংশ আনটো অংশতকৈ 5/8 মিটাৰ দীঘল সূতাডালৰ দৈৰ্ঘ্য তাৰ মানে এটা সূতা আছে এই সূতাটোক তোমালোকক দুভাগত ভাগ কৰা হৈছে আৰু ভাগ বেছি আছে যেটো ডাঙৰ ভাগ হেতু দৈৰ্ঘ্য আমাক উলিয়াব লাগে আমি কৰিম কি ফাৰ্স্ট ধৰি ললো আমাৰ সৰু ভাগটোৰ দৈৰ্ঘ্য x মিটাৰ তেনে ডাঙৰ ভাগটোৰ দৈৰ্ঘ্য হ'ব x + 5/8 মানে আৰু এই দুটা যদি আমি প্লাস কৰো তেনে হলে গোটেই সূতাটোৰ দৈৰ্ঘ্য পাম তানে 2 মিক্স কিমান আছিল 3/4 মিটাৰ আছিল 3/4 হেকাৰণে লিখিলো ফাইন ইমপ্লাইজ এতিয়া ইয়াত আমি x ৰ কাৰণে সলভ কৰিম x + x কি হ'ব 2x আচ্ছা প্লাস 5/8 থাকিল ফাইন ইকুৱেল টু এটক তোমালোকে ইম্প্ৰপাৰ ফ্ৰেকশন মানে 2 4 8 8 + 3 11 11/4 which implies 2x equal to এটক আমি ইফালে লৈ যাম মাইনাস হ'ব তেতিয়া so 11/8 minus damn it 11 minus 4 minus 5/8 লিখিলো নহয় এবাৰ আমি কৰিম কি ইয়াৰ লসাগু উলিয়াম ইয়াৰ লসাগু কিমান হ'ব নিশ্চয় 8 হ'ব 4 দি 8ক ভাগ কৰিলে দুইবাৰ 2 11 22 8 দি 8ক একবাৰ 1 5 গুণ 5 ফাইন তাৰ পিছত তোমালোকে লিখিবা ইয়াত 22 ৰ পৰা 5 গলে কিমান হ'ব 17 আৰু তলত থাকিল 8 তাৰনে কি ইয়াত 2x = 17/8 তেনেহলে আমাৰ x ৰ মান কিমান হ'ব যেটো 2 ইফালে আছে নহয় পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব মানে তাৰনে আমি লিখিম এবাৰ x = 17/8 * 2 তলত তেনেহলে কিমান হ'ব 17/16 তেনেহলে সৰুটোৰ দৈৰ্ঘ্য হল আমাৰ 17/16 ডাঙৰটোৰ দৈৰ্ঘ্য হ'ব কিমান 17/16 plus 5/8 না কোশ্চেন মতে তোমালোকৰ দি আছে 5/8 মিটাৰ দীঘল তেনেহলে লসাগু কিমান হ'ব তোমালোকৰ 16 হ'ব ইয়াত 17 থাকিল ইয়াত 2 বাৰ 2 5 গুণ 10 কিমান হ'ব তেন্তে 27/16 তোমালোকে 27ক যদি 16 দি হৰণ কৰে কিমান বাৰ যাব একবাৰ যাব বাকি থাকিব কিমান তোমালোকৰ নিশ্চয় তোমালোকৰ 11 থাকিব বাকি আৰু তলত হ'ব 16 দি যেহেতু ডিভাইড কৰিছে তেন্তে তোমালোকৰ ৰিজাল্ট হ'ল 1 মিক্স 11/16 অপচনটো আছে নে বাৰু আমি চাম অপচনটো নিশ্চয় থাকিব লাগে ইয়া তোমালোকৰ অপচন নম্বৰ এ 1 মিক্স 11/16 মিটাৰ গল নেক্সট তোমালোকৰ কি আছে অলপ ডাঙৰ কৰি লৈছো ৰবা 6 সেন্টিমিটাৰ দাঁতি বিশিষ্ট শিখৰ ঘনক এটা গলাই 27টা সমান ঘনক প্ৰস্তুত কৰা হল প্ৰতিটো ক্ষুদ্ৰ ঘনকৰ দাঁতিৰ দৈৰ্ঘ্য বা তেনেহলে ঘনক এটা আছে 6 সেন্টিমিটাৰ দাঁতি বিশিষ্ট তেনেহলে 6 সেন্টিমিটাৰ দাঁতি বিশিষ্ট ঘনক এটাৰ গলাই তোমালোকৰ 27টা মান আহিছে তেনেহলে আমি কৰিব লাগিব কি ইয়াত এনে কাম কৰিবা এই তোমালোকৰ আঁকি দিছো ৰবা এনেকা ডাঙৰ এটা ঘনক আছে ডাঙৰ ঘনক এটা আছে ইয়াৰ দাঁতি হল তোমালোকৰ 6 সেন্টিমিটাৰ নাই মানে প্ৰত্যেকটো সাইডে তোমালোকৰ 6 সেন্টিমিটাৰ ইয়াক গলাই তোমালোকৰ সৰু সৰু ঘনক বনোৱা হৈছে সৰু কিমানটা 27টা তেনেহলে এই সৰু ঘনকটো যে আছে এই সৰু ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান উলিয়াব লাগে আমি ধৰি ললো এটো a হয়নে তেনেহলে তোমালোকে জানিবা এই ডাঙৰটোৰ যেটো আয়তন এই 27টা সৰু এনেকা ঘনকৰ আয়তন একে হ'ব হয়নে তেনেহলে আমি ইয়াত লিখিম এনেকে এটোৰ আয়তন কিমান হ'ব 6 কিউব সমান ইয়াত 27টা আছে নহয় হেকাৰণে 27 দি পূৰণ দিম আৰু ইয়াৰ আয়তন কিমান হ'ব a কিউব ক্লিয়াৰ এতিয়া এৰ কাৰণে আমি সলভ কৰিম ফাইন which implies আছে 6 কিউব থাকক 27ক আমি কি লিখিব পাৰো 3 কিউব মানে 27 3 3 * 9 3 9 * 27 ইয়াত তোমালোকৰ a কিউব তোমালোকে চাইছা
দুয়োফালে আমাৰ কিউব 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 আছে সেইকাৰণে তোমালোকে কাটি দিব পৰা এই কিউব এই কিউব এই কিউব কাটি দিলা নহয় এতিয়া তোমালোকৰ which implies ইয়াত থাকিল তোমালোকৰ 6 equal to 3 into a fine এতিয়া তোমালোকে 3 কাটিলা 3 2s are 6 তেনেহলে কিমান থাকিল আমাৰ ইফালে থাকি গল আমাৰ 2 আৰু ইফালে থাকিল a তেনেহলে নিৰ্ণয় দৈৰ্ঘ্য কিমান হ'ব 2 cm কিমান সেন্টিমিটাৰ হ'ব 2 cm সোৱাকচোন অপচনত আছে নাই মেথডিক্যালি কৰিবা তোমালোকৰ হৈ যাব এছা ইয়াতো এটা কথা আছে ইয়াত 2.0 cm চাই আকৌ ভয় নাপাবা 2.0 cm মানে কিন্তু 2 cm কেতিয়াবা বিফুল কৰিবৰ কাৰণে এনেকে দিয়া থাকে গতিকে হেইটো তোমালোকে লক্ষ্য কৰিবা 2 cm ফাইন নেক্সট তোমালোকৰ আছে 54 2100 মৌলিক উৎপাদক বিশ্লেষণ কৰিলে পোৱা যায় মানে 2100 এতিয়া ফেক্টৰাইজ কৰিম আমি কেনেকৈ কৰিম দেখাই দিছো ৰবা 2100 আছে নহয় এক ফেক্টৰাইজ আমি কৰিম ফাইন এতিয়া 2 2 2 2 কৰিলে তোমালোকৰ বহুত দেৰি হয় তথাপি কৰিব লাগিব উপায় নাই ফাৰ্ষ্টতে আমি কৰো কি ডাঙৰটকে লওঁ যেহেতু 21 আছে 7 দি যাব 7 এটা মৌলিক সংখ্যা 7 দি আমি আৰম্ভ কৰি দিছো 7 3 0 কিমান হ'ব 21 00 যদিও সৰুৰ পৰা কৰিব লাগে কিন্তু মই ডাঙৰ পৰা কৰিছো সময় বচাবৰ কাৰণে তোমালোকৰ পৰীক্ষাত তেনেকা কৰিবা এতিয়া তোমালোকৰ কিহে দি যাব নিশ্চয় কি প্ৰাইম সংখ্যাৰে যাব 3 ৰে যাব 300 জাৰ 300 নাই এবাৰ কিহে দি যাব এতিয়া তোমালোকে ইয়াতকে ডাঙৰ প্ৰাইম নাম্বাৰ কি হ'ব 5 এ দি যাব হেটো দি কৰা তেনেহলে 5 20 গুণ এটো গল আকৌ কিহে দি যাব 5 এ দি যাব 5 4 জাৰ হয়নে এতিয়ালৈকে আমি প্ৰাইম নাম্বাৰে পাই আছো কিন্তু এতিয়া 2 দি দিয়া হয়নে 2 2 জাৰ 4 ক্লিয়াৰ তেনেহলে কেনেকৈ হল তোমালোকৰ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 পূৰণ 7 হয়নে মানে দুটা 2 দুটা 5 এটা 3 এটা 7 দুটা 2 এটা 3 দুটা 5 কত আছিল চাম এইটো তোমালোকৰ অপচন সিট চাইছা নহয় কি আছে ন দুটা 2 এটা 3 দুটা 5 আৰু এটা 7 গতিকে তেনেকৈ কৰিব লাগিব তোমালোকৰ অপচন ৰাইট অপচন এইটোই তাৰমানে সি অপচনটো তোমালোকৰ ৰাইট আনসাৰ লাষ্টলি আৰু এটা অংক কৰি তোমালোকক মই শেষ কৰিছো ভিডিওটো নহলে দীঘলীয়া হ'ব কি কৈছে ইয়াত 15 মিটাৰ দৈৰ্ঘ্যৰ কোঠা এটাৰ গোটেই মজিয়াখন আবৃত কৰিবলৈ 15 সেন্টিমিটাৰ বাই 12 সেন্টিমিটাৰ জোখৰ ইমানটা টাইলছৰ প্ৰয়োজন এই কোঠাটোৰ প্ৰস্থ কিমান ওয়াও তেনেহলে তোমালোকৰ প্ৰস্থ খুজিছে হয়নে মানে 15 মিটাৰ দৈৰ্ঘ্যৰ কোঠা কিন্তু কোঠাৰ দৈৰ্ঘ্য কিমান আছে 15 মিটাৰ এলটো দিয়া আছে তেনেহলে টাইলছৰ সংখ্যা কিমান আছে ফাৰ্ষ্টতে আমি কৰিম কি এটা টাইলছৰ কালি উলিয়াম তাৰ পিছত তোমালোকৰ 75000 টা টাইলছৰ কালি হে হ'ব আমালোকৰ কিহৰ কালি মজিয়াখনৰ কালি হ'ব হয়নে তেনেহলে তো ফাৰ্ষ্ট এনেকৈ কৰা টাইলছৰ কালি টাইলছ সাধাৰণতে কি আকৃতিৰ হয় ৰেক্টেঙ্গুলাৰ হয় আয়তাকৃতিৰ হয় তেনেহলে টাইলছৰ কালি ওকে এনেকৈ লিখা এৰিয়া অফ টাইল ইকুৱেল টু লেংথ ইনটু ব্ৰেথ ফৰ্মুলাটো মনত আছে নহয় মনত ৰাখিবা টাইলছৰ এৰিয়া কিমান আছিল লেংথ কিমান আছিল 15 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ তেনেহলে 15 আৰু 12 15 আৰু 12 হয় দুটা সেন্টিমিটাৰ সেই কাৰণে ইয়াক আমি কৰিলো কি ইয়াক 100 দি পূৰণ দিলো ভাগ দিলো ইয়াকো 100 দি ভাগ দিলো এতিয়া মিটাৰ হৈ গল কিন্তু দেই এটো কনভাৰ্ট কৰিবা তেনেহলে মজিয়াখনৰ কালি আচ্ছা এৰিয়া অফ দা ফ্লোৰ মজিয়াখনৰ কালি সমান সমান কিমান হ'ব এই 15 by 100 into 12 by 100 into কিমানটা টাইলছ লাগিছে 75000 টা মানে 75000 নহয়নে বাৰু 70 100000 হয় দেই 100 আচ্ছা ইমানটা টাইলছ লাগিছে গতিকে এইটোই হ'ব আমাৰকৰ মজিয়াৰ কালি আৰু মজিয়াৰ কালিৰ লগত আৰু এটা বস্তু আমি এড কৰি দিও মজিয়াৰ কালিৰ ফৰ্মুলা হ'ব কি লেংথ ইনটু ব্ৰেথ লেংথ কিমান দিয়া আছে লেংথ কিন্তু তোমালোকৰ দিয়া আছে
15 মিটাৰ মানে সেইকাৰণে তোমালোকে ইয়াত লিখিবা 15 আৰু ব্ৰেডটো উলিয়াব লাগে সেইকাৰণে আমি ব্ৰেডৰ জায়গাত BA লিখিছোঁ ফাইন এতিয়া আমি ক্যালকুলেট কৰি বিৰ মান উলিয়াম চাইছা মই কিন্তু পূৰণ হৰণ একো কৰা নাই সুবিধাৰ কাৰণে তোমালোকক তেনেকা নকৰিবা কাৰণ এবাৰ পূৰণ কৰিবা পিছত আকৌ হৰণ কৰিবা দুটা কাম কৰিবলগীয়া হ'ব সেইকাৰণে পূৰণ হৰণ নকৰিবা এনেকৈ তোমালোকে সিধাই ক্যালকুলেশন কৰিবলৈ চেষ্টা কৰিবা কেমন ইয়াত চাইছা তোমালোকৰ 15 ডেমিট ৰবা 15 আৰু 15 কাট খালে গল গুছি এইবাৰ তোমালোকে কৰিবা কি এই ওপৰত দুটা শূন্য এই তলত দুটা শূন্য কাটি দিলা গুছি গল এতিয়া হল কি আমাৰ ইয়াত আছে 75 মানে 25 দি কাটিম 25 3 গুণ 75 25 4 গুণ 100 ক্লিয়াৰ এতিয়া 4 1 গুণ 4 4 3 গুণ 12 ওপৰত কি থাকিল তেন্তে 3 * 3 থাকিল আৰু ইফালে থাকিল তোমালোকৰ b 3 3 জাৰ কিমান হ'ব 9 = b তেনেহলে আমাৰ ব্ৰেডৰ মান কিমান হল 9 মিটাৰ লেটস চেক ইট এই 9 মিটাৰ তোমালোকৰ অপচন A আছে ক্লিয়াৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা আৰু এইবিলাক কন্টিনিউ হৈ থাকিব সেইকাৰণে তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে মই তোমালোকক হেল্প কৰিব পাৰো আৰু লগতে তোমালোকৰ যদি কিবা পাৰ্সোনাল প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাবা সেই হিচাপে তোমালোকক ভিডিও বনাই তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰা হ'ব সোৰ কাৰণে ধন্যবাদ